শত্ৰুৰ বাবে ভয়ৰ কাৰণ হৈ পৰিছে ব্ৰহ্মোছ। ভাৰতৰ ব্ৰহ্মোছৰ শক্তিয়ে কঁপাইছে বিশ্ব। ব্ৰহ্মোছ গোপন কোট বিশ্বৰ কোনো মহাশক্তিয়ে ভাঙিব নোৱাৰে। অস্ত্ৰ নহয়, এয়া ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ নতুন প্ৰতীক। ভাৰতৰ শক্তি দেখি শুব পৰা নাই বিশ্ব। ভাৰতৰ প্ৰতিৰক্ষা যাত্ৰাক এক গৌৰৱোজ্জ্বল অধ্যায় হৈছে ব্ৰহ্মোছ। বিশ্বৰ দ্ৰুততম ছুপাৰছনিক ক্ৰুজ ক্ষেপণাস্ত্ৰ, যাৰ প্ৰযুক্তি এক অভেদ্য সাঁথৰ। ই কেৱল এক অস্ত্ৰ নহয়, বৰঞ্চ ভাৰতৰ বৰ্ধিত প্ৰযুক্তিগত সামৰ্থ্য আৰু আত্মনিৰ্ভৰশীলতাৰ এক জীৱন্ত প্ৰতীক। যেতিয়াই ভাৰতৰ ক্ষেপণাস্ত্ৰ প্ৰযুক্তিৰ প্ৰসংগ উত্থাপন হয়, তেতিয়াই স্বাভাৱিকতে ব্ৰহ্মোছৰ নামটো প্ৰথমে মনলৈ আহে। ই কেৱল বিশ্বৰ দ্ৰুততম ছুপাৰছনিক ক্ৰুজ ক্ষেপণাস্ত্ৰই নহয়, ইয়াৰ আঁৰৰ মূল প্ৰযুক্তি ইমানেই জটিল, বিশ্বৰ বহু উন্নত দেশৰ বাবেও ই এক সাঁথৰ হৈ পৰিছে। শেহতীয়াকৈ ৰাছিয়াৰ সহযোগী প্ৰতিষ্ঠান NPO মাচিনোষ্ট্ৰয়েনিয়াই এক বিস্ফোৰক মন্তব্য কৰিছে, যি আমেৰিকাৰ দৰে দেশৰ বিজ্ঞানীসকলকো হতবাক কৰিছে। তেওঁলোকৰ মতে আমেৰিকাৰ শ্ৰেষ্ঠ বিজ্ঞানী আৰু অভিযন্তাসকলেও একত্ৰিত হৈ ব্ৰহ্মোছৰ কণ্ট্ৰল এলগৰিথম বা মূল প্ৰযুক্তি কেতিয়াও ভাঙিব নোৱাৰে। এই গৌৰৱ তেতিয়া আৰু অধিক বৃদ্ধি পালে যেতিয়া ফিলিপাইনছ ব্ৰহ্মোছ ক্ৰয় কৰা প্ৰথমখন বিদেশী ৰাষ্ট্ৰ হিচাপে পৰিগণিত হ'ল। এই চুক্তি কেৱল এক বাণিজ্যিক লেনদেন নাছিল, বৰঞ্চ ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানিৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা আছিল। যিখন দেশে এটা সময়ত নিজৰ প্ৰয়োজনৰ বাবে আনৰ পৰা অস্ত্ৰ ক্ৰয় কৰিছিল, সেইখন দেশে আজি নিজৰ উন্নত প্ৰযুক্তিৰে অস্ত্ৰ নিৰ্মাণ কৰি অন্য দেশক বিক্ৰী কৰিছে। ফিলিপাইনছৰ পাছত এতিয়া ইণ্ডোনেছিয়া, ভিয়েটনামকে ধৰি বহু দেশে আগ্ৰহ প্ৰকাশ কৰিছে ব্ৰহ্মোছ ক্ৰয় কৰিবলৈ। এতিয়া ভাৰতে গ্ৰাহক বিচাৰিব নালাগে, বৰঞ্চ গ্ৰাহকেই নিজেই ব্ৰহ্মোছৰ সন্ধানত ভাৰতলৈ আহিছে। কিন্তু ইয়াৰ লগে লগে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত হয়, ব্ৰহ্মোছ যদি ইমানেই উন্নত, তেন্তে ইয়াৰ প্ৰযুক্তি কিমান সুৰক্ষিত? আমেৰিকা বা চীনৰ দৰে দেশে ইয়াক নকল কৰিবলৈ চেষ্টা কৰিব নোৱাৰিবনে? বিশেষকৈ ফিলিপাইনছ আৰু আমেৰিকাৰ মাজত থকা পাৰস্পৰিক প্ৰতিৰক্ষা চুক্তিৰ আধাৰত আমেৰিকাই ফিলিপাইনছৰ জৰিয়তে ব্ৰহ্মোছৰ প্ৰযুক্তি চোৰাংচোৱাগিৰি কৰাৰ সম্ভাৱনা কিমান? ৰাছিয়াৰ প্ৰতিষ্ঠান NPOয়ে এই প্ৰশ্নৰ উত্তৰ দিছে মাথো এটা শব্দত, অসম্ভৱ। এই আত্মবিশ্বাসৰ আঁৰত আছে ব্ৰহ্মোছৰ এক বহুস্তৰীয় আৰু অভেদ্য সুৰক্ষা ব্যৱস্থা। NPOৰ মতে ব্ৰহ্মোছৰ সুৰক্ষা ব্যৱস্থা বহুকেইটা স্তৰত বিভক্ত, যাৰ ভিতৰত আছে হাৰ্ডৱেৰ স্তৰৰ কোড সুৰক্ষা, ছফ্টৱেৰ এনক্ৰিপশ্যন আৰু এলগৰিথমিক লজিকৰ বাবে এক বিশেষ স্বয়ং নিষ্ক্ৰিয়কৰণ ব্যৱস্থা। ইয়াৰ উপৰিও ভাৰত আৰু ফিলিপাইনছৰ মাজত স্বাক্ষৰিত চুক্তিত এণ্ড ইউজাৰ এগ্ৰিমেণ্ট আছে, য'ত স্পষ্টকৈ উল্লেখ কৰা হৈছে এই ক্ষেপণাস্ত্ৰৰ কোনো ধৰণৰ কাৰিকৰী তথ্য বা তৃতীয় পক্ষৰ লগত ভাগ বতৰা কৰিব নোৱাৰিব। এনে কৰিলে সেয়া এক ডাঙৰ আইনী আৰু ৰাজনৈতিক উলংঘন বুলি গণ্য কৰা হ'ব। কাহিনী ইমানতে শেষ হোৱা নাই। ব্ৰহ্মোছৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু উল্লেখযোগ্য বৈশিষ্ট্য হৈছে ইয়াৰ ছেল্ফ লকিং প্ৰণালী। যদি কোনো দেশে ইয়াৰ ক্ষেপণাস্ত্ৰটো ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং কৰিবলৈ যায় বা ইয়াৰ ছিষ্টেমত অবৈধভাৱে প্ৰৱেশৰ চেষ্টা কৰে, তেন্তে ই স্বয়ংক্ৰিয়ভাৱে লকডাউন হৈ যাব। এবাৰ লক হোৱাৰ পিছত কেৱল ভাৰতেহে ইয়াক পুনৰ সক্ৰিয় কৰিব পাৰিব। আনকি আমেৰিকাই চেষ্টা কৰিলেও ব্ৰহ্মোছৰ ছিষ্টেমত প্ৰৱেশ কৰিব নোৱাৰে, কাৰণ কোনোবাই চেষ্টা কৰাৰ লগে লগে ক্ষেপণাস্ত্ৰটোৱে নিজৰ সকলো তথ্য নিজেই মচি পেলাব। এই অনন্য বিশ্বাসেই ভাৰত আৰু ৰাছিয়াৰ অংশীদাৰিত্বক অধিক শক্তিশালী কৰিছে। অৱশেষত ফলাফল স্পষ্ট। চীনৰ চোৰাংচোৱা উপগ্ৰহই হওক বা আমেৰিকাৰ ছুপাৰ কম্পিউটাৰেই হওক, ব্ৰহ্মোছৰ এলগৰিথম এক অভেদ্য কোড। ব্ৰহ্মোছ আজি কেৱল এক ক্ষেপণাস্ত্ৰ হৈ থকা নাই, ভাৰতৰ প্ৰযুক্তিগত আত্মনিৰ্ভৰশীলতা আৰু বিশ্বমঞ্চত এক নতুন শক্তি হিচাপে উত্থাপিত হৈছে ব্ৰহ্মোছ।